দেৱৰাজ ৰয় মহাবিদ্যালয় প্ৰেক্ষাগৃহত আটাচু গোলাঘাট জিলা সমিতিৰ সাধাৰণ সভা অনুষ্ঠানত পতাকা উত্তোলন কৰাৰ লগতে চুকাফা আৰু লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে। অনুষ্ঠানত উপস্থিত থাকে ৫ শতাধিক লোক। উক্ত সভাতে গোলাঘাট জিলা টাই আহোম মহিলা মঞ্চ গঠন কৰে। সভাখনত সভাপতিত্ব কৰে আটাচু গোলাঘাট জিলা সমিতিৰ সভাপতি পংকজ গগৈ। টাইম ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সাধাৰণ সভা অনুষ্ঠিত কৰিলোঁ। লগতে আমি টাইম মহিলা পৰিষদ গঠন কৰিলোঁ। টাইম মহিলা পৰিষদ গঠন কৰাৰ উদ্দেশ্য এটাই আছে, টাইম বিভিন্ন সময়ত আমি টাইম ছাত্ৰ সন্থাই যিমানসমূহ কাম কৰিছোঁ, আন্দোলনৰ কাৰ্যসূচী আদি কৰি যিমান সমাজৰ কাম কৰিছোঁ, তাত আমাৰ মহিলাসকল জড়িত হৈ থাকে। এইবাৰ আমি মহিলাসকলক আমি সম্পৃক্ত কৰি আমাৰ লগত লৈ একেলগে আচলতে সংগ্ৰামখন আগুৱাই লৈ যাবৰ কাৰণে মহিলা মঞ্চ গঠন কৰিছোঁ। আৰু লগতে আজি আমি এই মহিলা মঞ্চ গঠনৰ সভাতে আমি আমাৰ সৌভাগ্য মুকলি ৰিফাইনাৰী আমাৰ এখন এম্বুলেঞ্চ দিছে আৰু সেই এম্বুলেঞ্চখন আজি এই সভাত আমি টাই আহোম ছাত্ৰ সন্থাই অসমৰ প্ৰতিখন জিলাতে আমি মহিলা মঞ্চ গঠন কৰি আছোঁ। আজি গোলাঘাট জিলাত এখন নতুন মহিলা মঞ্চ গঠন হৈছে। সমাজৰ সৰ্বাংগীন উন্নতি হ'ব, যাতে মহিলাসকলে অগ্ৰণী ভূমিকা ল'ব পাৰে। সমাজৰ নিষ্পেষিত নিপীড়িত জনগণৰ পক্ষত থাকি যাতে টাই আহোম ছাত্ৰ সন্থাই মাত মাতিব পাৰে, তাৰ কাৰণে মঞ্চখন অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে আজি আমি এখন মহিলা মঞ্চ গঠন কৰিছোঁ। আৰু অনাগত সময়ত জাতিৰ উত্তৰণৰ কাৰণে সকলোৱে ঐক্যভাৱে কাম কৰা আজি আমি